চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে পদক্ষেপ লৈছে আপোনালোকে দেখিছে যে কোনো দোষীয়ে হাৰি যোৱাৰ কথা আহিবই নোৱাৰে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি এতিয়া SIT গঠন কৰিছোঁ, SITয়ে গোটেইখিনি চাব। যদি SITৰ ওপৰতো আমাৰ ক'ৰবাত থাকে যে SITৰ ওপৰত আমি যাব লাগে, তেতিয়াহ'লে CBI-লৈ যাব বুলি তেওঁ স্পষ্টভাৱে কৈছে। গতিকে ইয়াত আৰু কোনো কথা চিন্তা কৰিব লগা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছে সেই ধৰণে আমাৰ চৰকাৰখনে কাম কৰি যাব। আৰু হয়, অসমৰ ৰাইজৰ আৱেগ আছে, অসমৰ ৰাইজৰ যথেষ্ট অনুসন্ধিৎসা আছে যে কি হৈছে আচলতে আমি জানিব বিচাৰোঁ। সেইকাৰণে খুব ৰাইজে তৎক্ষণাত জানিব, তৎক্ষণাত হেৰি, কিন্তু আইনী ব্যৱস্থা বা গোটেই ব্যৱস্থাটোৰ কাৰণে আমি অলপ ধৈৰ্যও ধৰিব লাগিব। আমি অলপ এনেকুৱা হ'ব নালাগে যে যিটো বস্তু আমি বিচাৰিছোঁ সেইটো আমি পাব লাগে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছোঁ, আমি ন্যায়টো পাব লাগে। ন্যায়টো পাবৰ কাৰণে যি কৰিব লাগে অসম চৰকাৰে সিমানেই কৰিব। আমি অসমৰ জনসাধাৰণে যি কৰিব লাগে সিমানেই কৰিম। সিমানটো কৰিবৰ কাৰণে চৰকাৰ আৰু অসমৰ জনসাধাৰণ একেলগে আছে। এতিয়ালৈকেতো আমি আজিৰ যিটো কথা আলোচনা কৰিলোঁ, আমি গোটেইখিনিয়ে আলোচনা কৰি আমি 3টা সিদ্ধান্ত দিছোঁ। তাৰ লগত এইটোও কৈছোঁ যে আমাৰ বাকী কিবা কৰিব লাগিলে আমি সকলোৱে আলোচনা কৰিব পাৰোঁ। মই অকলে লোৱা সিদ্ধান্তও নহয়, আমি নলবাৰীৰ ৰাইজ, নলবাৰীৰ যিসকল মানুহ জুবিন গাৰ্গৰ লগত জড়িত তেওঁলোকে বহি লোৱা সিদ্ধান্ত। কিন্তু পিছত যদি আৰু কিবা সিদ্ধান্ত ল'ব লাগে সেইখিনি আমি সিদ্ধান্ত ল'লেহে মই ক'ব পাৰিম। মই আজি লোৱা সিদ্ধান্তখিনি আপোনালোকক জনাই দিছোঁ। এইটো বিদেশৰ পৰা অহা কথা, গতিকে তাৰ এটা ছিষ্টেম থাকিব। আৰু যিহেতু আমি গুৱাহাটীতো মৰণোত্তৰ পৰীক্ষা কৰিছোঁ, গতিকে 2টা প্ৰতিবেদন আহিব। ইয়াৰ এই মৰণোত্তৰ প্ৰতিবেদনেই হওক বা প্ৰকৃত দোষীক ধৰিবৰ কাৰণে চৰকাৰে লোৱা ব্যৱস্থাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমি সকলোৱে বিশ্বাস ৰাখিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সবল পদক্ষেপ লৈছে, ইয়াৰ পৰা আমি অসমবাসী 100% নিশ্চিত হৈ থাকিব যে দোষীৰ উপযুক্ত শাস্তি হ'বই। তাত কোনেও হাৰি যাব নোৱাৰে। যিমান ডাঙৰ মানুহে নহওক, কোনেও হাৰি যাব নোৱাৰে, সেইটো একেবাৰে নিশ্চিত।